মাননীয় আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়া তাৎক্ষণিকভাৱে হিট এণ্ড ৰান অপৰাধত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিব লাগে এই তথাকথিত অভিনেত্ৰী নন্দিনী কাশ্যপক। ল'ৰাজন মৰি গ'ল, গাড়ীৰে খুন্দিয়াই পলাবলৈ চেষ্টা কৰিছিল আৰু এক যদি খেদি নধৰিলে হেতেন আজিলৈকে চিনচাবে নহ'লহেঁতেন কোনে খুন্দিয়াইছিল এই নিৰীহ ল'ৰাজনক। আৰু মাননীয় আৰক্ষী সঞ্চালক প্ৰধান মহোদয়, এই নন্দিনী কাশ্যপে সংবাদ মাধ্যমৰ সন্মুখত কৈছিল ৰাতি হেনো কোনোবা আৰক্ষীয়ে তেওঁক ঘৰলৈ যাব কৈছিল। কোন এই আৰক্ষী, কোনে তেওঁক ফোন কৰাৰ পিছত থানালৈ মাতি নিনি ঘৰলৈ পঠিয়াইছিল, কিয় সেইখিনি সময়ত আহত যুৱকজনৰ কাষত থিয় নহৈ পলাবলৈ চেষ্টা কৰিছিল নন্দিনী কাশ্যপে, এই সকলোবোৰ তদন্ত হোৱা উচিত আৰু সেই আৰক্ষী লোকজনকো গ্ৰেপ্তাৰ কৰিব লাগে। পলিটেকনিকত পঢ়ি থকা ল'ৰাজন পঢ়াৰ মাজে মাজে কাম কৰি নিজৰ উপাৰ্জনৰ টকাখিনি উলিয়াইছিল আৰু সেই ল'ৰাজনক মাজৰাতি কৰবাৰ পৰা আহি এগৰাকী অভিনেত্ৰীয়ে গাড়ীৰে খুন্দিয়াই পলাই থৈ গ'ল, এতিয়া মৰি থাকিল। মন কৰক দৰ্শকসকল, এইগৰাকী অভিনেত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত তিলমানো অনুশোচনা নেদেখুৱাকৈ কৈছিল যে সামান্য দুখ পাইছে, এনেকুৱা হয়েই, দুৰ্ঘটনা কৰোঁ বুলি নকৰে, মোৰ সন্মুখেৰে এখন ট্ৰাক আহি আছিল। এই যে মিছা কথাবোৰ ক'লে, এই যে ফাঁকি কথাবোৰ ক'লে, কিয় ক'লে, কাৰ সাহসত ক'লে, কোন আছে এওঁৰ নেপথ্যত, এই সকলোবোৰ উদঘাটন হ'ব লাগে। আৰু মজাৰ কথাটো হ'ল এখেতৰ গাড়ীৰ সন্মুখত প্ৰেছৰ ষ্টিকাৰ লাগি আছে, সাংবাদিকৰ ষ্টিকাৰ, প্ৰেছ লিখা আছে, গ'ল্ড ষ্টাৰ আছাম নামৰ এটা পৰ্টেলৰ ষ্টিকাৰ লগাই এওঁ বা কি কাম কৰিছিল। গতিকে এই সকলোবোৰ তদন্ত হ'ব লাগে। গ'ল্ড ষ্টাৰে কি যুক্তিত, কি ভিত্তিত নন্দিনী কাশ্যপক প্ৰেছ ষ্টিকাৰখন দিছিল, কি অধিকাৰত তেওঁ প্ৰেছটো গাড়ীত লগাইছিল, এই সকলোবোৰ তদন্ত হোৱাৰ লগতে তথাকথিত পৰ্টেলটোৰো তদন্ত হ'ব লাগে। তেওঁলোকেনো পৰ্টেলৰ নামত কোনবোৰ কাম চলাই আছে, মানে কি সৰু মানুহৰ কাৰণে আইন নাই নেকি? ইমান দিন কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই নন্দিনী কাশ্যপক? আৰু মন কৰক, আজিলৈকে ছলমান খানেও সাৰি যাব পৰা নাই হিট এণ্ড ৰান গোচৰত। আইন সকলোৰে বাবে সমান হোৱা উচিত। সাধাৰণ মানুহ হ'লে গতিয়াই পুলিচৰ জীপত উঠোৱা আৰক্ষীয়ে কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই নন্দিনী কাশ্যপক, এইটোহে জনাব লাগে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ বিভাগত সংঘটিত হৈছে এই ঘটনাটো, গতিকে এই ঘটনাৰ সবিশেষ তদন্ত ঘোষণা কৰি তাৎক্ষণিকভাৱে এই ঘটনাটোৰ লগত জড়িত সকলোৰে চৰম শাস্তি প্ৰদান কৰিব লাগে। ল'ৰাজনটো ঘূৰি নাহে, বেচেৰা ল'ৰাজনে উপাৰ্জন কৰিছিল পঢ়াৰ লগতে, সেই ল'ৰাজন আৰু ঘূৰি আহিব নেকি? সেই ল'ৰাজনক এনেকে নিৰ্দয়ভাৱে খুন্দিয়াই তাৰপিছত পলাবলৈ চেষ্টা কৰিছিল, সেইটোৱে গুৰুত্বপূৰ্ণ কথা। তেওঁ মানৱীয়তাৰ পৰিচয় দি লগে লগে যদি ল'ৰাজনক চিকিৎসালয় নিয়াৰ ব্যৱস্থা কৰিলেহেঁতেন হয়তো আজি এই গতি নহ'লহেঁতেন। গতিকে ৰাইজ ইয়াৰ বিৰুদ্ধে প্ৰবল জনমত গঠন কৰক আৰু এই অহংকাৰী অমানৱীয় নন্দিনী কাশ্যপৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ বাবে দাবী উত্থাপন কৰক। আৰু আপোনালোকেনো তেওঁৰ কি শাস্তি হোৱাটো বিচাৰে সেই সম্পৰ্কে এই ভিডিঅ'তে মন্তব্য কৰক, কাৰণ চমুৱে ন্যায় পাবই লাগিব। ধন্যবাদ।